জিন্দাবাদ 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 আগামী মহিলার লং লিভ আগামী মহিলার লং লিভ আগামী মহিলার জিন্দাবাদ 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 আগামী মহিলার জিন্দাবাদ 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 বিপিএফ জিন্দাবাদ 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 বিপিএফ জিন্দাবাদ 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 হালবাড়ি সমষ্টি জিন্দাবাদ 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 হালবাড়ি সমষ্টি জিন্দাবাদ 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 ধন্যবাদ মই ইউপিপিএলে আছিলোঁ প্ৰথম মই PCDৰ পৰাই মই ইউপিপিএল আছিলোঁ আৰু আমাৰ যিখিনি ঘৰে হওক বা আমাৰ যিখিনি ৰাইজ আছে যিখিনি তাৰমানে আমি ফাৰ্ষ্টতে আমি যিখিনি আগতে BPP আছিল সেইখিনিও আমি ইউপিপিএলত এই সময়ত লৈ গৈছিলোঁ এতিয়া তাৰমানে আমি প্ৰমোদ বড়োৰ যিখিনি প্ৰতিশ্ৰুতি এইখিনি তাৰমানে কাম কৰাৰ প্ৰতিশ্ৰুতিটো আমি যিখিনি কাম কৰি আছে বা যিখিনি কথা কৈছিল সেইখিনি কাম কৰাটো আমি নিশ্চয় দেখা নাই ইয়াৰ কাৰণে আমি বাধ্য হ'লোঁ এতিয়া আমি হাগ্ৰামা ছাৰক জিতাই নিয়াৰ কাৰণে আমি BPF দলত যোগদান কৰিছোঁ আমাৰ লগত সতীৰ্থ বহুত আছে আৰু বহুত আহিব আমি যিখিনি হালবাৰীতখিনি দলে বলে লগ হৈ এবাৰে BPF জয় কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যিটো আমি বহুত গাঁৱত বহুত কষ্ট কৰিছিলোঁ আগতে আমি 7 দিনলৈকে মানে আমি খোজ কাঢ়িছিলোঁ এই খোজ কাঢ়াতে আমি বহুত ৰাইজক গাঁৱৰ ৰাইজকে মহিলা হওক ডেকা হওক আমি 7 দিনলৈকে খোজ কাঢ়ি মাটিৰ ভৰি ফুলি গৈছে কাৰোবাৰ কিবা হৈ গৈছে সেইগিলা মানুহক আমি এতিয়া একো কিবা সংস্থাপনৰ নহয় একো কিবা আমি চৰকাৰৰ তৰফৰ পৰা ইউপিপিএল চৰকাৰৰ পৰা আমি এটা বস্তু আমি সেইখিনি ৰাইজক একো দিবাই পৰা নাই তাহাঁতো বহুত উন্নয়ন কৰা মুখেদি উন্নয়ন কৰিছে তাৰমানে খালি মুখেদি আপোনালোকে ৰাইজে ছ'চিয়েল মিডিয়া দেখা পাব আজিকালিতো চব মানে ছ'চিয়েল মিডিয়া চাই ছ'চিয়েল মিডিয়া চালে গম পাব ইউপিপিএলে কি কাম কৰিছে কাৰণ খালি ওপৰে ওপৰে কৰে কিন্তু গাঁৱৰ ভিতৰত নোসোমে গাঁৱৰ ভিতৰত ৰাইজে কি হৈ আছে হালবাৰীখিনিৰ যিখিনি লিডাৰ বোৰ্ড আছে ইউপিপিএলৰ তেখেতসকলে এতিয়া গাঁৱৰ ভিতৰত গম নাপায় গাঁৱৰ ৰাইজে কি হৈ আছে কি তাৰ পৰা কি মানে আশা কৰি আছিল আৰু একবাৰো প্ৰমোদ ছাৰে হালবাৰীত মই দেখা পোৱা নাই এই সময়ত কৈছিল আমিও প্ৰমোদ ছাৰে বহুতবাৰ আহিছিল আমি এই সময়ত মিটিঙত আছিলোঁ যেতিয়া কেম্পেইন কৰিছিলোঁ ছাৰে কৈছিল 1 মাহত একবাৰ মিটিং কৰিম বুলি কৈছিল য'তে ৰাইজ বুথ কমিটি হওক বা মুৰব্বীসকলক লৈ প্ৰমোদ ছাৰে চবে গাঁৱে গাঁৱে বা একবাৰ হ'লেও মিটিং কৰি ৰাইজৰ অভিযোগবিলাক ল'ম বুলি কৈছিল কিন্তু সেই প্ৰতিশ্ৰুতিটো ছাৰে পৰা আমি দেখা লক্ষণ দেখা নাই আৰু দেখাও পোৱা নাই মই আজি 5 বছৰ পুৰা ইউপিপিএলত থাকিলোঁ কিন্তু দেখা পোৱা নাই কিন্তু কামো আমি দেখা পাইছোঁ কামো আমাৰতো কাম একোই হোৱা নাই ইউপিপিএলৰ পৰাতো আছে আজিতো বহুত আছে আজিতো 20 জনে টোটেল আৰু কৰিব বহুত কৰিব ৰাইজে পূৰা সজাগ হৈ আছে ইউপিপিএলত অহাৰ কাৰণে এইকাৰণে এবাৰে ইউপিপিএলটো ডুবাটো খাটাং পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আপোনালোকে নিশ্চয় দেখা পাইছে ইউপিপিএল আৰু বিজেপি দলৰ পৰা আহি আমাৰ BPF দলৰ নীতি আদৰ্শ ভাল পাই তেওঁলোকে স্বেচ্ছাই BPF দলত যোগদান কৰিছে আমি হালবাৰী ব্লক কমিটি BPFৰ তৰফৰ পৰা তেওঁলোকক আদৰি লৈছোঁ আৰু তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সঠিক সময়ত তেওঁলোকে সঠিক সিদ্ধান্তত উপনীত হৈছে আপোনালোকে নিশ্চয় জানে আমাৰ চাই বেছি জানে আপোনালোকে এবাৰ BTCত BPF দলত কোনেও দিব নোৱাৰে আমি অহা ছেপ্টেম্বৰ মাহত যিটো BTC নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে যে আমি BPF চৰকাৰ গঠন কৰিম তাৰ জ্বলন্ত উদাহৰণ এইবিলাকে দিনক দিনে BPFৰ প্ৰতি মানুহৰ যিটো আস্থা আৰু বিশ্বাস বাঢ়ি গৈছে তেওঁলোকে অন্য দলৰ পৰা আহি তেওঁলোকে আমাৰ BPF দলত যোগদান কৰি আছে কাৰণটো বিশেষ একো নাই কিন্তু মই বিজেপিত আছিলোঁ কিন্তু বিজেপি দলক মই বেয়া পাই অহা নাই কিন্তু মোৰ হাগ্ৰামাৰ যিটো নীতি আদৰ্শ
তাক ভাল পাই মই মানে আহিছোঁ মানে কি পদত আছিল আপুনি মই বিজেপিত ST মৰ্চাৰ বাক্সা ডিষ্ট্ৰিক্টৰ ট্ৰেজাৰাৰত আছিলোঁ এতিয়া যেহেতু সমাগত নিৰ্বাচনত কেনেধৰণে সহযোগিতা আগবঢ়াব BPF এতিয়া মানে দলে কি কৰে এতিয়া দলে যদি মানে আমাক পদ চদ দিয়ে তেতিয়াহ'লে পদবী দিলে তেতিয়াহ'লে আমি ভালদৰে মানে এই কামবিলাক আগুৱাই লৈ যাম আপোনাৰ লগত কিমানগৰাকী যোগদান কৰিলে আজি মোৰ লগত 10জন কৰিছে বিজেপি প্লাছ UPPL কি আশা কৰিছে এইবাৰ শালবাৰীটো কেনেধৰণে কাৰ দখলত যাব বুলি ভাবিছে দখলটো 100% চিয়'ৰ BPFৰ দখলত আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত